হেল্ল' বন্ধুসকল, নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এয়া টিফিন ভৰাই লৈছোঁ। তামোল, পাণ, ধূপ, চাকি, পাত এইবিলাক ভৰাই লৈছোঁ নভুইৰ কাৰণে নিয়ম কৰিবলৈ। আজি ভিডিঅ'টো কেইবাদিনো হ'ল, মইহে সময় পোৱা নাছিলোঁ বনাবলৈ। আপোনালোকৰ আগত আজিহে ভিডিঅ'টো বনাই লৈছোঁ। এয়া মই ৰাতিপুৱাই অলপ পেট পূজা কৰি লৈছোঁ, তাৰপিছত এয়া কামত লাগিয়ে গ'লোঁ। অলপ চাটনি বনাই পঠিয়াওঁ বোলো। এইবিলাক এয়া ইনচুলিন পাত, হয়তো আপোনালোকে চিনি পাইছে, মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁৱে। আনফালে এয়া লগালগ ৰচুন, আদা আৰু এয়া জলকীয়া অকণমান সৰহকৈ দি এয়া অলপ আগতীয়াকৈ মাংস অলপ ভাজি জ্বলা ভাজি বনাই দিছোঁ। 11টা বজাত ৰেডি কৰি মেলি মই পঠিয়াই দিব লাগিব নহয় যে, সেইকাৰণে ৰাতিপুৱাৰ পৰাই প্ৰস্তুতি চলাই আছোঁ। আনফালে এয়া দাইল বহাই দিছোঁ আৰু এইখিনি হৈ যোৱাৰ লগে লগে ভাগে ভাগে ভৰাই ভৰাই গৈ আছোঁ। ডিবুত নহ'লে থাকি যাব নহয়নে। খৰিচাও দি অলপ দি দিছিলোঁ ভাল পাব বুলি। আনফালে চাটনিৰ কাৰণে এইখিনি যোগাৰ কৰি ল'লোঁ, মিহি মিহিকৈ কাটি ল'লোঁ। এই ইনচুলিন পাতৰ চাটনি আপোনালোকে খাই পাইছেনে? খাই চাবচোন, বহুতেই সোৱাদ হয়। পাতটো টেঙা টেঙা যে, সেইটো কাৰণে জলকীয়া অকণমান সৰহকৈ দিছোঁ। মিক্সিত পিচি দিম যেতিয়া, সেইটো কাৰণে অকণমান জ্বলাটো অকণমান বেছি লাগে। আনফালে কোমোৰাও চফা কৰি ল'লোঁ। অকণমান কি যোগাৰ কৰিছিলোঁ তাকে আপোনালোকৰ আগত দেখুৱাইছোঁ। এইফালে কেৰাহী গৰম হ'লেই দিবলগীয়া বস্তুখিনি দি লৈছোঁ। সকলোৱে জানে হয়তো এনেকৈ বনাবলৈ। পিঁয়াজ, তেজপাত, শুকান জলকীয়া, নিমখ, সোৱাদ অনুসৰি হালধি এইবিলাক সকলোখিনি দি ল'লোঁ। তাৰপিছতে এয়া মাংসখিনি নভুই যিহেতুকে ভাতৰ আয়োজনেই কৰিছোঁ, ভাত আৰু এয়া ব্ৰইলাৰ মাংস তেনেকৈয়ে দি পঠিয়াম। এইখিনি কৰি থাকোঁতে চাইছোঁ মছলা একেবাৰে কম আছে। লগালগ আকৌ এখন কেৰাহীত মই গোটা মছলাবিলাক গৰম কৰি মিক্সিত দি লৈছোঁ। কামতে কাম বাঢ়ে নহয়নে বাৰু। যিমানে খৰধৰ কৰিছোঁ সিমানে এটা বস্তু নোহোৱা নিচিনা হৈ গৈছে। আনফালে কোমোৰা দিবলৈ হৈয়ে গ'ল। সেইখিনি কৰি থাকোঁতেই কোমোৰা আৰু দি দিছোঁ। কোমোৰা আৰু আলু এইখিনি ভালদৰে লৰাই ল'লোঁ। কোমোৰা আৰু ব্ৰইলাৰ মাংস আপোনালোকে খাই পাইছেনে বাৰু? খাই চাবচোন, বহুতেই ভাল লাগে, সোৱাদো হয় খাবলৈ। আৰু এয়া মছলা দি লৈছোঁ। সৰু বাতিটোৱে এবাতি সমানে হৈছে, ভালো হ'ব লাগিব নহয়নে বাৰু খাবলৈ। এনেকৈ বনাই দিছোঁ। জ্বলাটো মই মছলাখিনিতে দিয়া হৈছিলে কাৰণে এক্সট্ৰাকৈ আকৌ জলকীয়া দিয়া নাই। চাটনিটো মই জ্বলা বহুত দিছোঁ, সেইটো কাৰণে ইয়াত ইমান জ্বলা দিয়া নাই। এইখিনি হৈ গ'ল মোৰ, এয়া হৈ গ'ল। আৰু আছিলে আৰু সাজৰ লগত খাবলৈহে মই এই জ্বলা ভাজিকণ বনাই দিছিলোঁ, সেইখিনি দি পঠিয়ালোৱে মই মাজতে। এইখিনিও এয়া হৈ গ'ল মোৰ। আপোনালোকৰ নভুই কেনেকৈ প্ৰস্তুতি কৰিছিলে ক'বচোন বাৰু। মোৰ এনেকৈয়ে হৈ গ'ল। এইফালে চব ৰেডি কৰি ল'লোঁ। এয়া ভাত, এইফালে মাংস ভাজি, এইফালে দাইল আৰু এয়া অলপ চাকনা ভাজি এক্সট্ৰাকৈ থৈ দিছিলোঁ, এইখিনিও দি পঠিয়াইছোঁ। আৰু এইখিনি এক্সট্ৰাকৈ মাংস অলপ ভৰাই দি পঠিয়াইছোঁ, যদি নহয়গৈ ইয়াৰ পৰা উলিয়াই দিব। আৰু এয়া মোৰ চাটনি। আজিলৈ বাই বাই।